ভূপেন দালৈ মোৰ আচলতে ভূপেন দাৰ মানুহটো ভালো লাগে আকৌ এই মানে মিয়াৰ প্ৰীতিটো বাদ দি মানুহজনক মোৰ ভাল লাগে আৰু ভূপেন দাৰটো সুসংস্কৃত পৰিয়ালৰ ল'ৰা তাৰ মাধৱদেৱৰ জন্মস্থান সেই মহাপুৰুষীয় সংস্কৃতি ডাঙৰ হোৱা এগৰাকী শিক্ষিত ব্যক্তি মিয়া প্ৰীতিটো বাদ দি মই তেওঁক মানুহজনক কিন্তু মোৰ বেয়া লাগিছে তেওঁ আচলতে তেওঁতো এতিয়া সভাপতি নহয় এতিয়া ছুপাৰ সভাপতি বা ছুপাৰ প্ৰেচিডেণ্ট গৌৰৱ গগৈয়ে বিহালী চেলিতেলৈ যাবলৈকে নিদিলে বোলে তেওঁ আৰু তাত পোষ্টাৰ দেখিছো মইতো তাত 10 দিন আছো পোষ্টাৰ হেৰি সভাপতিৰ ফটো নাই গৌৰৱ গগৈৰ ফটো আছে গতিকে ভূপেন দালে মোৰ অলপ মানে ভাল মানুহ বেয়াও লাগে কিন্তু হেৰি তেওঁ সেইবিলাক কবিতা চবিতা লিখক লিলি হোটেলত চাহ খাওক তেওঁলোকৰ প্ৰতি শুভেচ্ছা আছে আমি ৰাইজৰ সৈতে থাকো আচলতে সঁচা কথা ক'বলৈ গ'লে ইলেকশ্যনত গৌৰৱ গগৈয়ে যিখিনি কথা ক'লে কাৰণেহে গৌৰৱ গগৈৰ কথা পাতি আছো আমি আৰু গৌৰৱ গগৈ কিবা কৈ আছে যে আমি সকলো কেবিনেট তাৰমানে তেওঁ এতিয়া নিজৰ ভুলটো স্বীকাৰ কৰি তেওঁ এনেকুৱা এটা হৰাৰ পিছতো এতিয়া তাৰমানে ডাউট হৈ যে আচলতে তেওঁলোক জিকিলে নে আমি জিকিলো গৌৰৱ গগৈহঁতৰ যিটো মানে নাও ডুবিলেও টিঙৰ পানৰ নমা যিটো উফাইদাং মৰা বুলি অসমীয়া শব্দটো আছে স্বভাৱ এতিয়া মোৰ এতিয়া সন্দেহ হৈছে যে আচলতে তেওঁলোক জিকিলে নে আমি জিকিলো 11খন তেওঁলোকে জিকিলে 3খন তেওঁলোকে যিটো উৎপাত কৰিলে আমি মানে এতিয়া চৰকাৰ মোদী ডাঙৰীয়া চৰকাৰ নে ৰবাৰ্ট বৰ্ডাৰ চৰকাৰ আমি মানে পাজল হৈ যাওঁ এতিয়া তেওঁলোক শূন্য হ'ল তাৰপিছতো এতিয়া মই ভাবিছো যে তাৰপিছতো কেনেধৰণৰ কথা কৈছে তেওঁলোকে টিভি চিভি চাই ধুনীয়াকে থাকিব লাগে এতিয়া এনেকুৱা এটা ডিচিজন তেওঁলোকে জিকিলে গতিকে এই থাকক সেইটো অহংকাৰে পতনৰ মূল গতিকে সেই স্বভাৱ তেওঁলোকৰ অব্যাহত আছে আৰু তেওঁলোকে কিবা ধাবাৰ কথা কৈছে কি কৰিছে এইবিলাক কথা কৈ মুখ চুপতি মাৰিবলৈ সময় নাই আমি হিমন্ত বিশ্ব শৰ্মাদেৱে যিখিনি ভাল কাম কৰিছে সেইখিনি কথা পতাৰ সময় এতিয়া এগৰাকী ৰাজপুত্ৰ গৌৰৱ গগৈৰ কথা পাতি আমি আচলতে সময় নষ্ট কৰিব নাপায় আপোনালোকে সুধিছে কাৰণে ৰাজনৈতিক ব্যক্তি হিচাপে উত্তৰ দিব লাগিব এতিয়া আমি অৰুণোদয় আঁচনিৰ কথা পাতিব লাগিব এতিয়া আমি ব্ৰহ্মপুত্ৰৰ ওপৰত যে আগতে 3খন দলং আছিল এতিয়া 10-12খন হ'ব সেই কথা পাতিব লাগিব আগতে 6খন চিকিৎসা মহাবিদ্যালয় আছিল এতিয়া 18খন বৃদ্ধি হ'ব সেইখিনি কথা পাতিম আজি আমাৰ কন্যা সন্তানে আমাৰ নিযুত মইনা আঁচনিৰ দ্বাৰা লাভান্বিত হৈছে সেই কথা পাতিম আজিৰ তাৰিখত গড় হত্যা এটাও হোৱা নাই গৌৰৱ গগৈহঁতৰ দিনত প্ৰতিদিনে প্ৰতি সপ্তাহে গড় হত্যা হৈছিল আমি সেই কথা পাতিম গৌৰৱ গগৈহঁতৰ চৰকাৰৰ দিনত ইয়াত গণহত্যা হৈছিল ইয়াত গোষ্ঠীগত সংঘৰ্ষ হৈছিল আজিৰ মোদী চৰকাৰ বা হিমন্ত বিশ্ব চৰকাৰ হোৱাৰ পিছত এটাও গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই এটাও সম্বন্ধ হোৱা নাই উগ্ৰপন্থীৰ গুলীত এটাও মৃত্যু হোৱা নাই আমি সেই কথা পাতিম এতিয়া গৌৰৱ গগৈ কিমান ভাল ইংলিছ কয় সেই কথা পতাৰ আচলতে নৈতিকভাৱে আমি জৰুৰী নহয় বুলি ভাবো ৰিগিং এনেকুৱা শব্দবিলাক হ'ল কংগ্ৰেছ তথা ৰকিবুল হুছেইন জাতীয় যিসকল নেতা আছে তেওঁলোকৰ ভকেবুলাৰী বা তেওঁলোকৰ ডিক্সনেৰীৰ এটা শব্দ ৰিগিং ইত্যাদিৰ লগত আমাৰ দূৰ দিগন্তলৈকে কোনো সম্পৰ্ক নাই সকলোৱে জানে আৰু তেওঁলোকৰ যেতিয়াই হাৰে তেতিয়াই তেওঁলোকে ৰেগিং ইভিএম ইত্যাদিৰ কথা কয় যেতিয়া মানে অভিলেখ ভংগ কৰি 10 লাখ ভোটত তেওঁ যেতিয়া জিকিছিল ধুবুৰীত তেতিয়া কিন্তু আমি কোৱা নাছিলো ৰেগিং হৈছে আমুক হৈছে ইভিএম তেতিয়া ইভিএমো ভাল ৰেগিঙো নহয় কিন্তু তেওঁ যেতিয়া হাৰিলে বেয়াকৈ যেতিয়া তেওঁ হাৰিলে তেতিয়া তেওঁ এইবিলাক কৈছে গতিকে মানুহে জানেতো হাঁহিছে কিন্তু আমি হহা নাই কাৰণ কি তানজিল আমাৰ নিজৰ ভতিজাৰ দৰে তেওঁৰ প্ৰতি আমাৰ সদায় শুভেচ্ছা মৰম আছে উঠি অহা ল'ৰা তেওঁ ভগৱানে মংগল কৰক ঈশ্বৰৰ ওচৰত অন্তৰৰ পৰা প্ৰাৰ্থনা কৰিছো কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিটো ৰাজনৈতিক সন্ত্ৰাস সেই সন্ত্ৰাসটো শেষ হোৱাৰ বাবে কেৱল চামগুৰিবাসী ৰাইজে নহয় কাজিৰঙাৰ গড়গীতেও আজি স্বস্তিৰ নিশ্বাস পেলাইছে গতিকে আমি চামগুৰিবাসী ৰাইজৰ লগতে সমগ্ৰ 5টা সমষ্টিৰ ৰাইজৰ ওচৰত অসমবাসী ৰাইজৰ শ্ৰীচৰণত সেৱা জনাইছো মোদী ডাঙৰীয়াৰ প্ৰতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰতি তথা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি থকা অগাধ আস্থা আৰু বিশ্বাসৰ বাবে আমি সভাপতি কলিতা ডাঙৰীয়াৰ পৰা বুথ সভাপতিগৰাকীলৈকে সকলোকে আমি অভিনন্দন জ্ঞাপন কৰিছো তেওঁলোকৰ বহুপুৰুষাৰ্থ আৰু সমৰ্পিত কাৰ্যক্ৰমণিকাৰ বাবে আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছো কংগ্ৰেছৰ যিটো চক্ৰান্ত নচ্ছাত কৰি দিলে ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াৰ দৰে এগৰাকী উচ্চ শিক্ষিত ব্যক্তিয়ে যেতিয়া চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীগৰাকীক চালানী বুলি কৈছিল চাহ জনগোষ্ঠী চালানী নেকি তেওঁ ক'বলৈ কোনে অধিকাৰ দিছে সেই কথাটো কেৱল বিহালীত আমি এৰি থৈ অহা নাই সেই কথাষাৰৰ বাবে তেওঁ ক্ষমা খুজিব লাগিব তেওঁ তাত 3-4 মাহ চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীজনক হৰুৱাবলৈ বহি আছিল তেওঁ তাত থকা অৱস্থাতেই বিহালীৰ কংগ্ৰেছী প্ৰাৰ্থীগৰাকীয়ে আমাৰ অনুসূচিত জনজাতিকো অপমান কৰিছে এছচিৰ কাৰণে কিয় ৰিজাৰ্ভ হ'ব লাগে ইত্যাদি কৈ অপমানসূচক বাক্য কৰি পিছত আকৌ ক্ষমা খুজিবলগীয়া হৈছিল গতিকে জাত পাত সম্প্ৰদায় ভিত্তিত তেওঁলোকে ৰাজনীতি কৰি বিফল হ'ল আৰু যিটো আপোনালোকৰ বহু সংবাদ মাধ্যমৰ লগতে বিৰোধী বা যিখিনি বাওঁপন্থাৰ লোকে সদায় যে কৈ আছে যে গৌৰৱ গগৈৰ সবল নেতৃত্ব মই ফুৰাতাৰে প্ৰাৰ্থনা জনাইছো আজিৰ দিনটোত গৌৰৱ গগৈৰ সবল নেতৃত্ব অব্যাহত থাকক ৰিপুণ বৰাই 5খন আসন আনিছিল 14খনৰ ভিতৰত 5খন আসন আনিছিল আৰু গৌৰৱ গগৈৰ সবল নেতৃত্বত এখন 3লৈ পৰ্যবেক্ষিত হৈ গ'ল আমি 11 পালন তেওঁলোকে পালে 3 সেই হিচাপতে আমি 94খন আসনত লিড ললো তেওঁলোকে 29খনত সীমাবদ্ধ হ'ল কিন্তু ৰিপুণ বৰাৰ দিনত তেওঁলোকে পাইছিল 50 আমি পাইছিলো 76 গতিকে গৌৰৱ গগৈৰ সবল নেতৃত্ব অহাৰ লগে লগে 29লৈ পৰ্যবেক্ষিত হ'ল গৌৰৱ গগৈৰ সবল নেতৃত্ব অহাৰ লগে লগে চামগুৰিখন ইমান দিন 20-25 বছৰ আছিল সেইখনো হেৰুৱালে আৰু তেওঁ 4 মাহ বহি থকাৰ স্বত্তেও বিজেপিৰ যি 50% ভোট
এটা ভোটো ইফাল সিফাল নহ'ল। গতিকে গৌৰৱ গগৈৰ সবল নেতৃত্ব অব্যাহত থাকক। তেওঁলোক 50ৰ পৰা 29লৈ আহক, 5ৰ পৰা তেওঁলোক 3লৈ আহক, আৰু এই চামগুৰিৰ দৰে আসনো হেৰুৱাই তেওঁলোক শূন্য হৈ থাকক। গতিকে গৌৰৱ গগৈৰ সবল নেতৃত্ব অব্যাহত থাকক। খালি এটাই কৈছো, ৰাজনীতি নামত আপোনালোকে খালি এই SC মানুহখিনিক বেয়াকে কোৱা, এই চাহ জনগোষ্ঠীক চালানী বুলি কোৱা, গৌৰৱ গগৈ এই ভাষাবিলাক ত্যাগ কৰিব লাগিব।